যোৰহাটত নৃশংস হত্যাকাণ্ড বিহু চাই উভতা পথত যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ গ্ৰেপ্তাৰ 10 হত্যাকাৰী যোৰহাট বিহু অনুষ্ঠানত যুৱকক হত্যা কৰা 10 দুৰ্বৃত্তক গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ চেত্ৰী আব্দুল নুৰ ওৰফে ৰিজু আব্দুল ৰহিম ওৰফে মাইনাক ৰমজান খান বাবু আলী প্ৰণৱ গোৱালা ৰোহিত ৰাজপুত অস্ত্ৰজিৎ বৰুৱা ওৰফে জান্তু আৰু দেৱজিৎ বৰুৱা ওৰফে মনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এই আটাইকেইটা পাখণ্ডই দেওবাৰে নিশা বিহু চাই ঘৰলৈ উভতা পথত দেৱাংগ ফুকন বৰুৱা নামৰ যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আজি পুৱাই চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক সাৱটি লৈ যুৱকজনে সকলোৱে এতিয়া হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী জনাইছে আজি মোৰ সম্পৰ্কীয় এজন দদাইদেউ আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল আমি এনে এখন জেগাত আছোঁ যিখন জেগা সকলোৱে চিনি পায় চন্দন নগৰ কিন্তু আজি আমি ইয়াতে ধৰক সুৰক্ষিত নহয় আজি তেওঁ নিজৰ স্থান বুলিয়ে কৈছোঁ তাতে এনেকুৱা এটা পৰিস্থিতি হয় ঘৰৰ মুখতে এনেকুৱা এটা পৰিস্থিতি হ'ল আমি অতি দুখ মনেৰে এই কথা ক'ব লগা হৈছে এজন ডেকা ল'ৰা সফল ডেকা ল'ৰা আজি তাৰ বিয়াৰ গাড়ী যাব লাগিছিলে কিন্তু আজি তাৰ শ্মশান ঘাটলৈ গাড়ী গৈছে সেইকাৰণে অতি দুখ পাইছোঁ মানে ক'বলৈ আৰু একো ভাষা নাই যোৰহাটৰ পৰা উজনি অসমৰ ব্যুৰো চিফ কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24